নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ক'ত কেনেদৰে আবেদন কৰিব, লগতে যদিহে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে বা পৰিয়ালৰ কোনো ব্যক্তিৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে, ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ক'ত কেনেদৰে আবেদন কৰিব, লগতে ৰেচন কাৰ্ডত নতুনকৈ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব বা কোনো ব্যক্তিৰ বা সদস্যৰ নাম অন্তৰ্ভুক্ত কেনেকৈ কৰিব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড থকা বা নথকা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদিও হোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিদৰে নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। আগলৈ চাওক, ৰেচন কাৰ্ডক লৈ নতুন কেইবাটাও আপডেট আহিছে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে নতুনকৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি এতিয়ালৈকে? যদিহে হোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব নতুনকৈ সদস্যৰ নাম। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল, লগতে নাম নথকা বা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত এতিয়াৰে পৰা। লগতে ৰেচনৰ দোকানৰ সৈতে আপোনালোকে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ লগত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। পূৰ্বৰ দৰে নহয়, এতিয়াৰ পৰা আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। লগতে অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰয়াত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। EKYC কৰাৰ সময়তো কিন্তু আপোনালোকে এই বিশেষ কাম কৰিব পাৰিব। লগতে যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। আৰু এই কথা ইতিমধ্যে ঘোষণা কৰিছে বিভাগীয় কৰ্তৃপক্ষ। লগতে নতুন সদস্যৰ অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কামো কৰিব পাৰিব এতিয়াৰ পৰা। লগতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুনকৈ সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। অৰ্থাৎ এজন সদস্যৰ বিনিময়ত দিব 5 কিলোকৈ চাউল। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব। লগতে যদি আপোনালোকে পৰিয়ালৰ কোনো সদস্যৰ নাম বা কোনো ব্যক্তিৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে, তেনেহ'লে কিন্তু আপোনালোকে অতি শীঘ্ৰেই কৰিব লাগিব। কিয়নো ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে। গতিকে ৰেচন কাৰ্ডক লৈ আজি আছিলে এইটো এটা ডাঙৰ আপডেট। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও চৰকাৰী সা সুবিধা লাভ কৰিব, অৰুণোদয় আঁচনি লাভ কৰিব। লগতে বিনামূলীয়াকৈ চিকিৎসা হোৱা বা আজিকালি যিকোনো চৰকাৰী ক্ষেত্ৰত কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যেনেকৈ আপোনালোকে যদি ঘৰ এপ্লাই কৰে বা লেট্ৰিন এপ্লাই কৰে বা যিকোনো গেছ চিলিণ্ডাৰ এপ্লাই কৰে, তথাপিও কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদিহে নাই তেনেহ'লে অতি শীঘ্ৰে আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক। লগতে ৰেচন কাৰ্ডত যদি আপোনালোকে এতিয়ালৈকে কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰক। লগতে আপোনালোকৰ ওচৰ চুবুৰীয়া য'ত আপোনালোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল দিয়ে, অৰ্থাৎ সুলভ মূল্যৰ দোকান, তাৰ সৈতে যোগাযোগ কৰক আৰু আপোনালোকৰ সবিশেষ আপডেটখিনি পাব। অৰ্থাৎ তাতে আপোনালোকে যোৱাৰ লগালগ কেনেদৰে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বা কেনেকৈ এপ্লাই কৰিব লাগিব সবিশেষ তেওঁলোকে ক'ব। আৰু তেওঁলোকৰ লগত ইতিমধ্যে কেইবাটাও আপডেট আহিছে ৰেচন কাৰ্ডক লৈ। গতিকে ৰেচন কাৰ্ডক লৈ যদি আপোনালোকে কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আপডেটকেইটা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আপডেটকেইটা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।